বৃহৎ অসমীয়া হেঁপাহৰ ৰঙালী বিহু আৰু ৰঙালী বিহুক আদৰিবলৈ ইতিমধ্যে প্ৰতিজন অসমীয়াৰ ব্যাকুল হৈ পৰিছে আৰু যিহেতু নিৰ্বাচনৰ ধামখুমীয়াত যি ৰঙালী যি উৎসাহ সেই উৎসাহ কিছু পৰিমাণে ম্লান পৰি আছিল যদিও নিৰ্বাচন যোৱাৰ শেষতে দেখা পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া যি ৰঙালী বিহু উদযাপনৰ বাবে সকলো প্ৰস্তুত হৈ পৰিছে আৰু বিভিন্ন স্থানত যি নাচৰ কৰ্মশালা বা ঢোলৰ কৰ্মশালা আয়োজন কৰিছে আৰু এই মুহূৰ্তত মই তিয়ক হাইস্কুলৰ খেলপথাৰত উপস্থিত আছো। সন্মিলিত যুৱ সংঘই প্ৰতি বছৰৰ দৰে এইবাৰো তেওঁলোকে তেওঁলোকক লৈ বা যিসকল চেমনীয়া তেওঁলোকক লৈ নাচ আৰু ঢোল বাদনৰ কৰ্মশালা আয়োজন কৰিছে আৰু দেখা পোৱা গৈছে যে প্ৰতিকূল বতৰতো তেওঁলোকে এই কণমানিসকল ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকে যি অসমীয়া বিহু নাচ এই নাচ শিকি আছে। এনেধৰণে আচলতে অসমীয়াৰ যি হেঁপাহৰ ৰঙালী বিহু উদযাপনৰ বাবে সকলো প্ৰকাৰে প্ৰস্তুত হৈ উঠিছে। আখলত যেনেধৰণে ব্যস্ত হৈ পৰিছে মহিলাসকল আৰু যি বিভিন্ন স্থানৰ কৰ্মশালাসমূহতো ঢোলৰ গুমগুমনি উঠিছে। সকলোতে কেৱল এতিয়া বিহুৰ উৎসাহ বিহুক আদৰিবৰ বাবে সকলো প্ৰস্তুত হৈ পৰিছে আৰু যি সন্মিলিত যুৱ সংঘই যি প্ৰতি বছৰে আয়োজন কৰা এই কৰ্মশালাত উপস্থিত থকা যিসকল পৰিচালিকা আছে মই তেওঁলোকৰ লগত কথা পাতিম, উদযাপন সমিতিৰ লগত কথা পাতিম আৰু সকলোৱে আচলতে অসমীয়া বিহুটি উদযাপনৰ বাবে এই মুহূৰ্তত সকলো ধৰণে প্ৰস্তুতি চলাই আছে। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিলো, কেনেকুৱা প্ৰস্তুতি কেনেকুৱা ধৰণৰ চলিছে? আচলতে প্ৰস্তুতি এবাৰ আমি আগতে বিহু আহিলে যেনেকুৱা প্ৰস্তুতি হয় এবাৰ অকণমান তাত অকণমান ভাল লগা নাই পৰিৱেশ। গতিকে হয়তো আমাৰ ইয়াতে বুলি নহয় গোটেই অসমবাসী অসমৰ বাহিৰৰ ৰাইজেও যিখিনি অসমীয়া আমাৰ মানুহ আছে বাহিৰত তেওঁলোকৰো সেইখিনি মনত চাগে উল্লাস নাই, আমাৰ অসমতে নহয়। হ'লেও অকণমান প্ৰচেষ্টা সন্মিলিত যুৱ সংঘই কৰিছে নৱপ্ৰজন্মক কিবা এটা শিকোৱাৰ স্বাৰ্থত। কিন্তু কম বিশেষ বিহু লগা নাই, কিন্তু প্ৰকৃতিৰ নিয়ম আমি সেইটোৱে প্ৰকৃতিৰ নিয়ম অকণমান মানিবই লাগিব আৰু আমাৰ ইয়াৰ পৰম্পৰা আছে। গতিকে সেই পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে অকণমান চুচুৰিকে বিহুটো আমাৰ পালন কৰিব পৰাকে মানে আমাৰ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল আহিছে। আমাৰ ঢোল বাদনো ইয়াত প্ৰশিক্ষণ দিয়া হৈছে। তেওঁলোকে অকণমান শিকিবলৈ যত্ন কৰিছে, সেইকাৰণে আমিও ওলাই আহিছো যি পাৰিছো নিজে। হয়, একেবাৰে হেঁপাহ নাই মনত, হ'লেও আমি যিহেতু তেওঁ বিহু খুব ভাল পাইছিলে আৰু তেওঁ ভাল লগা কামখিনি আমি আঁতৰাই চলাব নোৱাৰো। গতিকে অকণমান তাৰে ধৰি ৰাখিবৰ কাৰণে মাথো চেষ্টাহে কৰিছো। কিমানক শিকাই থকা হৈছে? আমাৰ যোৱাবাৰ মানে আমি ইয়াত 21 চনৰ পৰা ইয়াত প্ৰশিক্ষণ দিয়া হয়, কিন্তু বিগত বৰ্ষতকৈ এইবাৰ অলপমান আপোনালোকে দেখিছে অকণমান কম প্ৰশিক্ষাৰ্থী, যিহেতু সকলোৰে মনত উল্লাস নাই। এই মুহূৰ্তত এটা বিহুৰ যোজনা যদি দৰ্শকসকলক জনাব বিচাৰো, বিহু গীতেই হওক যোজনাই হওক। ঠিক আছে, মই যোজনা শিকাই দিছো। প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, গছে বনে সলালে ঢোলে গুমগুমালে, পেঁপাও বাজিলে, বিহু বিহু লাগিছে ধন্যবাদ জনাইছো। বিহু বুলি ক'লে আচলতে আকাশ বতাহ সকলোতে ঢোলৰ গুমগুমনি উঠে আৰু যি এই পৰিৱেশ এইবাৰ অলপ হ'লেও ম্লান পৰিছে, কিয়নো প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হোৱা প্ৰায় অসমীয়া সমাজৰ যি উৎসাহ সেই উৎসাহ কমি যোৱা পৰিলক্ষিত হৈছে। তথাপিতো অসমীয়া পৰম্পৰা কৃষ্টি সংস্কৃতি জীয়াই ৰখা স্বাৰ্থত নৱপ্ৰজন্মক দেখুৱাবৰ বাবে এনেধৰণে সন্মিলিত যুৱ সংঘই প্ৰতি বছৰৰ দৰে এই বছৰো বিহু কৰ্মশালা আয়োজন কৰিছে। মোৰ উদ্যোক্তা আছে, মই তেওঁৰ লগত কথা পাতিম। প্ৰস্তুতি কেনেকুৱা ধৰণৰ? প্ৰথমে আমি ক'ব লাগিব জুবিন দা বিহীন প্ৰথমটো বহাগ, আৰু জুবিন দা বিহীন ভাৱে আচলতে অসমীয়া ৰাইজে কেনেকৈ বিহুখন অনুষ্ঠিত কৰিব এইটো অকল্পনীয়। তথাপিতো আমাৰ পৰম্পৰা আমি ৰক্ষা কৰি বিগত বছৰকেইটাতো এই বছৰ সন্মিলিত যুৱ সংঘই তিয়ক হাইস্কুল খেলপথাৰত উঠি অহা প্ৰজন্মক আমাৰ জাতীয় কৃষ্টি সংস্কৃতিক চিনাকি কৰাই দিয়াৰ মানসেৰে আমি এই কৰ্মশালা অনুষ্ঠিত কৰি আহিছো আৰু দেখিছো শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু আমাৰ জাতিটোৰ বাবে এটা আশাপ্ৰদ খবৰ। আৰু আচলতে এই বহাগত
আমি আচলতে যি আমি বিহু অনুষ্ঠিত কৰিম সেই বিহুত জুবিন দাৰ প্ৰতি আমাৰ এক শ্ৰদ্ধা নিবেদন হ'ব। যিহেতু জুবিন দাই কৈছিল যে আমাৰ বিহুটো আমাৰ অসমীয়াৰ প্ৰাণ, আৰু বিহুটো অবিহনে অসমীয়া জাতিটোৰ ক'ৰবাত নহয় ক'ৰবাত থমকি ৰৈ যেন হয়। গতিকে আমাৰ কৃষ্টি আৰু সংস্কৃতি জীয়াই ৰখাৰ মানুহে আমি এনেকৈ প্ৰয়াস কৰি আহিছোঁ। ধন্যবাদ জানিছোঁ। মই পোনে পোনে যি বিহু নাচৰ কৰ্মশালা দৰ্শকসকলক দেখুৱাব কৰ্মশালাৰ মাজলৈ লৈ